কমলিকা কাশ্যপৰ পিতৃ তথা প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী ভূপেন দাসৰ বিয়োগত মৰ্মাহত কণ্ঠশিল্পী অনুপম শইকীয়া। মাতৃৰ বিয়োগৰ পিছত পিতৃৰ হাতত ধৰি সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি গৈছিল কমলিকা কাশ্যপে। এই দুখৰ সময়ছোৱাত কমলিকা কাশ্যপক ভগৱানে শক্তি প্ৰদান কৰক বুলি মন্তব্য অনুপম শইকীয়াৰ। আজি আৰু এটা বাতৰিয়ে আমাক আচলতে মৰ্মাহত কৰি তুলিলে। আমাৰ অতি মৰমৰ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত বুলি কৈছোঁ ভিতালী দাস। আমি একেলগে কাম কৰিছিলোঁ, আমাৰ সহকৰ্মী আছিলে সাংস্কৃতিক ক্ষেত্ৰখনৰ। তেখেতৰ স্বামী মই ভূপেন দা বুলি মাতিছিলোঁ। ভূপেন দা আজি পঞ্চভূতত বিলীন হ'ল। গতিকে এই খবৰটো পোৱাৰ লগে লগে আচলতে আৰু মৰ্মাহত হৈছোঁ, কাৰণ ভিতালী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তেওঁৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপ। কমলিকা বৰ্তমানৰ সম্ভাৱ্য এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী, সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি আছিল। দেউতাকক লগৰী হিচাপে লৈ দেউতাকৰ সাহসেৰে সাহসিত হৈ সদায় সুন্দৰ সুন্দৰ কাম কৰি আহিছিল। আজি কমলিকাই পিতৃকো হেৰুৱাবলগীয়া হ'ল। এনে এটা ক্ষণত আচলতে কেনেকৈ সান্তনা দিম, কেনেকৈনো নিজেই সান্তনা ল'ম ভাবি পোৱা নাই।